নমস্কাৰ বন্ধু-বান্ধৱীসকল আশা কৰো সকলো ভালে আছে মোৰ আনএটি ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল HSLC 2024 প্ৰগ্ৰামটো এবাৰ ৰিভাইজ কৰি দিয়া হৈছে অৰ্থাৎ দুই এটা ডেট হলনি কৰা হৈছে বাকি সকলোবোৰ একে আছে মোৰ এটা ভিডিঅত মই আগৰ যেটো অৰ্ডাৰ আছিল সেই অৰ্ডাৰটোৰ মতে যেটো প্ৰগ্ৰাম আছিল মই তাৰ এটা ভিডিঅ প্ৰস্তুত কৰি দিছিলো গতিকে যেটো ৰিভাইজ যেটো প্ৰগ্ৰাম আছে সেই ৰিভাইজ প্ৰগ্ৰামটোৰ মই এটা ভিডিঅ প্ৰস্তুত কৰি দিছো আপোনালোকে ডেটবোৰ স্পষ্টকৈ চাই লব কেনে ধৰণে দিয়া আছে আগৰ যেটো অৰ্ডাৰৰ মতে বা আগৰ যেটো প্ৰগ্ৰামৰ মতে 16 ফেব্ৰুৱাৰী তাৰিখেই ইংলিশ আগবেলা আছিল আৰু এতিয়াও একেই আছে 17 ফেব্ৰুৱাৰীত আপোনালোকৰ থাকিব কিছুমান ইলেক্টিভ সাবজেক্ট যেনেকৈ মিউজিক ডান্স উড ক্ৰাফট বেংগলী আৰু পিছবেলা আপোনালোকৰ থাকিব মণিপুৰী আৰু সান্থালী তাৰ পিছত 19 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ কি থাকিব সোশিয়াল সায়েন্স থাকিব আগতে ইয়াৰ ডেট 20 তাৰিখ আছিল গতিকে এতিয়া আমি দেখা পাইছো তো 19 তাৰিখে হ'ব 19 ফেব্ৰুৱাৰীয়ে হ'ব সোশিয়াল সায়েন্স আৰু পিছবেলা একো নাথাকিব তাৰ পাছত 21 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ কিছুমান ইয়াত ইলেক্টিভ সাবজেক্ট আছে আপোনালোকে চাই লব কোনটো আপোনালোকৰ পৰিব যেনেকৈ ৰিটেইল ট্ৰেড আইটি কেয়াৰ এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ টুৰিজম হস্পিটেলিটি এই ধৰণৰ সাবজেক্টবোৰ অটোমোটিভ এগ্ৰিকালচাৰ এনেকে ধৰণৰ সাবজেক্টবোৰ থাকিব আৰু পিছবেলা আপোনালোকৰ ইলেক্টিভ আসামিছটো থাকিব নেক্সট ফেব্ৰুৱাৰী 23rd অৰ্থাৎ 23 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ এমআইএল সাবজেক্ট থাকিব এমআইএল মানে হৈছে যিসকল অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ এমআইএল সাবজেক্টটো অসমীয়া হ'ব যেটো আপোনালোকৰ এমআইএল সাবজেক্ট হয় আপোনালোকৰ টিচাৰ লগত কনসাল্ট কৰিব কোনটো এমআইএল সাবজেক্ট আপোনালোকৰ হয় সেই সাবজেক্টটো আপোনালোকৰ হেডনাখন পৰীক্ষা হ'ব আগবেলা আৰু পিছবেলা নাই তাৰ পাছত আহিলে 27 ফেব্ৰুৱাৰী অৰ্থাৎ 27 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ আগবেলা আছে জেনাৰেল সায়েন্স আগতে ইয়াৰ ডেটটো আছিল 26 অৰ্থাৎ 26 ফেব্ৰুৱাৰী তাৰিখে মানে জেনাৰেল সায়েন্সৰ পৰীক্ষাটো আছিল আৰু 27 তাৰিখে এই পৰীক্ষাটো আগত আছিল কিন্তু এতিয়া কি কৰি দিছে এই ৰুটিনটোৰ মতে 27 ফেব্ৰুৱাৰীত প্ৰথম অৰ্থাৎ আগবেলা কি হ'ব আপোনালোকৰ জেনাৰেল সায়েন্স হ'ব আৰু পিছবেলা আপোনালোকৰ ওভিং এণ্ড টেক্সটাইল ডিজাইন আৰু বড়ো এই সাবজেক্টবোৰ পিছবেলা হ'ব 27 ফেব্ৰুৱাৰী তাৰিখে তাৰ পিছত 29 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ জেনাৰেল মেথছ থাকিব আগবেলা পিছবেলা নাই আৰু মাৰ্চৰ 2 তাৰিখে আপোনালোকৰ ইলেক্টিভ হিন্দী সাবজেক্ট আছে বা ইলেক্টিভ সাবজেক্ট দুটা আছে যেনেকৈ জাৰ্মান ডিজাইনিং পিছবেলা নাথাকিব আৰু 4th মাৰ্চ অৰ্থাৎ মাৰ্চৰ 4 তাৰিখে আপোনালোকৰ কিছুমান ইলেক্টিভ সাবজেক্ট থাকিব যেনেকৈ এডভান্স মেথমেটিক্স জিওগ্ৰাফি হিষ্টৰী সংস্কৃত কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স আৰবিক পাৰ্চিয়ান নেপালী আৰু পিছবেলা আপোনালোকৰ ফাইন আৰ্টছ থাকিব গতিকে এইটোৱে আছিল আপোনালোকৰ ৰিভাইজ HSLC 2024 প্ৰগ্ৰাম আৰু ইয়াৰ উপৰি এটা গুৰুত্বপূৰ্ণ কথা ইয়াৰ উপৰিও মেট্ৰিক পৰীক্ষাৰ যি সাবজেক্টত প্ৰেক্টিকেল থাকে সেই প্ৰেক্টিকেলৰ প্ৰগ্ৰামটো দিয়া হৈছে আৰু প্ৰেক্টিকেল এক্সামটো 2nd ফেব্ৰুৱাৰী অৰ্থাৎ 2 ফেব্ৰুৱাৰী প্ৰায় হ'ব আপোনালোকে হেতু কথা কিন্তু মন দিব 2 ফেব্ৰুৱাৰী আগবেলা অৰ্থাৎ 9 বজাৰ পৰা 12 বজালৈকে কি থাকিব ইয়াত লিখা আছে কম্পিউটাৰ সায়েন্স যিসকলৰ কম্পিউটাৰ সায়েন্স আছে মিউজিক ডান্স ওয়েভিং টেক্সটাইল এইখিনি কেৱল আপোনালোকৰ যিসকলৰ প্ৰেক্টিকাম এক্সাম আছে সেই এক্সাম আপোনালোকে এক্সাম চেণ্টাৰত গৈ সেই এক্সামটো দিব লাগিব পিছবেলা উড ক্ৰাফট হোম সায়েন্স আৰু ফাইন আৰ্টছে তাৰ পিছত আপোনালোকৰ 3 ফেব্ৰুৱাৰী তাৰিখেও আছে কিছুমান সাবজেক্ট ইলেক্টিভ সাবজেক্ট আগবেলা আছে পিছবেলা এটাও নাই আগবেলা যেনেকৈ জাৰ্মান ডিজাইনিং ৰিটেইল ট্ৰেড আইটি এগ্ৰিকালচাৰ হৰ্টিকালচাৰ টুৰিজম হস্পিটেলিটি বিউটি এণ্ড ৱেলনেছ অটোমোটিভ এগ্ৰিকালচাৰ এনে ধৰণৰ সাবজেক্টবোৰ আছে আপোনালোকৰ এইবোৰ প্ৰেক্টিকেল এক্সাম আছে এইবোৰ আপোনালোকে ইগনোৰ নকৰিব যেতিয়া আপোনালোকৰ প্ৰেক্টিকেল এক্সামবোৰ ডেট দিয়া আছে সেই ডেটৰ মতে সেই সময়মতে আপোনালোকৰ এক্সাম চেণ্টাৰত গৈ পিনে সেই এক্সামটো দিবলৈ নাপাহৰিব আজিলৈ ইমানখিনি আছিল ভিডিঅ' যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ৱাচিং